এটা গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তত আমি আপোনালোকক জনাব বিচাৰিছোঁ যিটো সময়ত ভাৰত পাকিস্তানৰ মাজত তীব্ৰ সংঘাত পেহেলগামৰ ঘটনাক লৈ সেই সময়তে এবাৰ পাকিস্তানী মহিলা অসমত থকাৰ তথ্য তিনিচুকীয়াত বাস কৰে এগৰাকী পাকিস্তানী মহিলাই তিনিচুকীয়াৰ এগৰাকী যুৱকৰ সৈতে বিবাহ পাশতো আবদ্ধ হ'ল তিনিচুকীয়াত বৰ্তমান এখন দোকান দি আছে নাগৰিকত্বৰ বাবে আবেদন কৰা নাছিল আৰু সেইগৰাকী পাকিস্তানী মহিলাই তিনিচুকীয়াত দোকান দি থকাৰ তথ্য তিনিচুকীয়াত দোকান দি থকাৰ তথ্য মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই দিছে এটা গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তত আমি আপোনালোকক জনাইছোঁ এগৰাকী মহিলা পাকিস্তানী মহিলা অসমত বাস কৰে যিটো সময়ত ভাৰত পাকিস্তানৰ সংঘাত তীব্ৰতৰ হৈছে পাকিস্তানীয়ে ভাৰত এৰিবলগীয়া হৈছে আৰু সেই সময়তে এই তথ্য আহি পৰিছে আমাৰ হাতত ইতিমধ্যে এই ক্ষেত্ৰত অসম চৰকাৰ আলোচনাত বহিছে আৰু অসম চৰকাৰে এই সন্দৰ্ভত আলোচনাত মিলিত হৈছে পাকিস্তানী নাগৰিকে যিটো সময়ত ভাৰত ত্যাগ কৰিবলগীয়া হৈছে ভাৰতৰ প্ৰতিখন ৰাজ্য ত্যাগ কৰিবলগীয়া হৈছে সেই সময়ত অসমত এগৰাকী পাকিস্তানী মহিলা এই সন্দৰ্ভত আমি আপোনালোকক জনাইছোঁ উল্লেখ হৈছে মাৰ্ঘেৰিটাৰ পৰা সেই খবৰ আহিছে আমাৰ হাতত অসমত এগৰাকী পাকিস্তানী মহিলা তিনিচুকীয়াত বাস কৰে এইগৰাকী মহিলা এই সন্দৰ্ভত আমি আপোনালোকক জনাবলৈ চেষ্টা কৰিছোঁ আৰু লগতে উল্লেখ কৰিব বিচাৰিছোঁ এই মুহূৰ্তত যে ভাৰত পাকিস্তানৰ সংঘাত যিটো সময়ত তীব্ৰতৰ সেই মুহূৰ্তটোতেই তিনিচুকীয়া চহৰৰ ৰঙাগৰা পথত এই পাকিস্তানৰ মহিলাগৰাকীয়ে বাস কৰে ৰাবিয়া আয়ুষ উল্লেখ হৈছে 2013 চনত তিনিচুকীয়াৰ এগৰাকী যুৱকৰ সৈতে বিবাহ পাশত আবদ্ধ হৈছিল আৰু 2022 চনৰ পৰা তিনিচুকীয়াত থাকিবলৈ লয় মহিলাগৰাকীয়ে লং টাৰ্ম ভিছা লৈ আহিছে যদিও নাগৰিকত্বৰ বাবে এতিয়ালৈকে আবেদন কৰা নাছিল ইতিমধ্যে মহিলাগৰাকীয়ে পৰিয়ালৰ সৈতে তিনিচুকীয়াত এখন দোকান দি আছিল আৰু এই সন্দৰ্ভত অসম চৰকাৰ আলোচনাত বহিছে এই সন্দৰ্ভত অসম চৰকাৰে কি সিদ্ধান্ত ল'ব সেয়া গুৰুত্বপূৰ্ণ হ'ব কিন্তু 2013 চনত তিনিচুকীয়াৰ এজন যুৱকৰ সৈতে বিবাহ পাশত আবদ্ধ হোৱা এইগৰাকী ৰাবিয়া আয়ুষ পাকিস্তানৰ এইগৰাকী মহিলাই 2022 চনৰ পৰা তিনিচুকীয়াত নিগাজিকৈ আছে যদিও এতিয়ালৈকে নাগৰিকত্বৰ বাবে আবেদন কৰা নাছিল গতিকে এই ক্ষেত্ৰত অসম চৰকাৰে আলোচনা কৰিছে তাৰ পাছত সিদ্ধান্ত গ্ৰহণ কৰিব যিটো সময়ত পাকিস্তানৰ লোকসকলে ভাৰত ত্যাগ কৰিবলগীয়া হৈছে পাকিস্তানৰ লোকসকল ভাৰতৰ বিভিন্ন ৰাজ্যত থকাৰ পিছত ইতিমধ্যে প্ৰতিখন ৰাজ্যই আঁতৰাইছে তেওঁলোকক সেই সময়ত ৰাবিয়া আয়ুষ নামৰ এইগৰাকী মহিলা তিনিচুকীয়াৰ ৰঙাগৰা পথত বাস কৰে আৰু তিনিচুকীয়াৰ ৰঙাগৰা পথত বাস কৰা এইগৰাকী মহিলাক লৈ এতিয়া চৰ্চা এইগৰাকী মহিলাক লৈ ইতিমধ্যে অসম চৰকাৰ এক প্ৰকাৰ অস্বস্তিত পৰিছে এইবাবে যে আলোচনাৰ পৰৱৰ্তী সময়ত সিদ্ধান্ত গ্ৰহণ কৰিব আৰু তাৰ পিছত এই ৰাবিয়া আয়ুষ নামৰ মহিলাগৰাকীক পাকিস্তানলৈ পঠিয়াব নে নাগৰিকত্বৰ বাবে ৰাবিয়া আয়ুষ নামৰ পাকিস্তানী মহিলাগৰাকীয়ে আবেদন কৰিব এই বিষয় সন্দৰ্ভতো পৰৱৰ্তী সময়ত তথ্য আহিব কিন্তু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই সন্দৰ্ভত অসম চৰকাৰ কি আলোচনাত বহিছে সেই সন্দৰ্ভত অৱগত কৰিছে আৰু একে সময়তে এইগৰাকী মহিলাক পাকিস্তানলৈ উভতাই পঠিয়াব নেকি এনেধৰণৰ চৰ্চা হৈছে 2013 চনত তিনিচুকীয়াৰ এগৰাকী যুৱকৰ সৈতে বিবাহ পাশত আবদ্ধ হৈছিল ৰাবিয়া আয়ুষ মুখ্যমন্ত্ৰী কোৱা মতে আজি যেতিয়া আমাৰ তিনিচুকীয়া সদৰ থানাৰ পৰা পুলিচ আহিছে প্ৰশাসনৰ পুলিচ আহিছে আৰু আপোনালোকে মিডিয়া ভাইবিলাক বন্ধুবিলাক আহিছে তেতিয়া আমি গম পালোঁ ৰাইজে মোক জনাইছে যে ইয়াত এজন মানে পাকিস্তানী আছে বুলি তো মই পটকনে ঘৰৰ পৰা ওলাই চালোঁ যে আপোনালোকে তেতিয়াতো গম পালোঁ তেওঁলোকে এটা আছে বহুত দিন যাবত কিন্তু হাজবেণ্ডকতো আমি মোটামুটি চিনি পাওঁ তেওঁ ৰঙাগড়া ৰোডত তেওঁ এটা দোকান আছে তেওঁ ভাষ্যমতে আমি শুনিছোঁ যে তেওঁৰ কাগজ পত্ৰ চব আছে সেই পাকিস্তানত বিয়া পাতিছে মানুহজনক চিনি পাওঁ আমি চাওঁ এইফালেদি অহা যোৱা কৰোঁ কিন্তু লোকেশ্যনটো মই নাজানিলোঁ যে ইয়াতে ভাড়া থাকে বুলি আজিয়ে মানে গম পালোঁ এতিয়া আপোনালোকে সূত্ৰতে আহি মই ইয়াতে চালোঁ তেওঁলোকে এই ঘৰটোত ভাড়া আছে বুলি মই জানিব পাৰিছোঁ কেতিয়া বিয়া হোৱা কিবা জানে নেকি না এইবিলাক আমি ৰাতিপুৱাই গম পালোঁ লৈছে বুলিতো শুনিছোঁ যাৰ কাৰণে প্ৰশাসনৰ মানুহ আহিছে আপোনালোকৰ আহিছে তো সেইটো তদন্ত কৰিলে চব ওলাই পৰিব তেওঁ কেতিয়া বিয়া হৈছে কি আছে ভিজা পিছত কি আছে তদন্ত কৰিলে এইটোতো আমি নাজানিম প্ৰশাসনৰ কথা তো প্ৰশাসনে এইটো তদন্ত কৰি ওলাব আৰু আপোনালোকে কি বিচাৰে
এইটো মানে নিৰ্যাতিত এইটো হ'ব লাগে যিহেতু পেহেলগামত যে ঘটনাটো মানে তেওঁলোকে কৰিছে সেইটো পিছলৈ কোনো ৰেহাই নাই বুলি মই একদম স্পষ্ট